26ত অখিল গগৈ হ'ব কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ। সংখ্যালঘু সমষ্টিত কংগ্ৰেছক সমালোচনা কৰিব অখিল গগৈয়ে। সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ হৈ অখিল গগৈয়ে চলাব প্ৰচাৰ। থিং সমষ্টিক লৈ ন' কম্প্ৰমাইজ মুডত অখিল গগৈ। অখিল গগৈৰ মন্তব্যক উভতি ধৰিলে কংগ্ৰেছ নেতৃত্বই। হাইকমাণ্ডক অভিযোগ দিয়াৰ ঘোষণা সাংসদ ৰকিবুল হুছেইনৰ। ৰাইজক দেখুৱাবলৈ বাহিৰত মিত্ৰতাৰ নাটক। ভিতৰি ভিতৰি এতিয়াও চলি আছে চিপৰাং ৰাজনীতি। ভোটৰ দিন চমু চাপি আহিলেও এই নীতিৰে যেন কংগ্ৰেছৰ সৈতে এতিয়াও একেলগে আগবাঢ়িব বিচাৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। শেহতীয়াকৈ বিধায়ক অখিল গগৈৰ বিভিন্ন মন্তব্যই বাৰুকৈ শোলঠেকত পেলাইছে কংগ্ৰেছ দলটোক। শেহতীয়াকৈ মঙলবাৰে সন্ধিয়া ৰূপহীহাটৰ জুৰিয়াত কংগ্ৰেছ দলক লৈ পুনৰ এক বিতৰ্কিত মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি ৰাজ্যিক কংগ্ৰেছৰ সকলো নেতৃত্বৰ অস্তিত্বকে নস্যাৎ কৰি বিধায়ক অখিল গগৈৰ দাবী, সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব অখিল গগৈ। কংগ্ৰেছৰ সকলোতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ হ'ব অখিল গগৈ। যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। আজি সংখ্যালঘু এলেকাত যদি ক'ৰবাত এজন সংখ্যালঘু মানুহে কংগ্ৰেছক বেয়াও পাইছে, সেই সংখ্যালঘু মানুহক বুজাই বঢ়ায় আৰু উজনি অসমৰ সংখ্যাগুৰু এলেকাত য'ত কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ আছে, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি এলেকাবিলাকত কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতাক লৈ দুই নাও দুই ভৰি থৈ যেন আগবঢ়াৰ পৰিকল্পনা লৈছে অখিল গগৈয়ে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ঘোষণা, সংখ্যালঘু সমষ্টিত কংগ্ৰেছক সমালোচনা কৰিব বিধায়ক অখিল গগৈয়ে। বিপৰীতে সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ হৈ অখিল গগৈয়ে চলাব প্ৰচাৰ। এতিয়া মই সংখ্যালঘু এলেকালৈ যাম। সংখ্যালঘু এলেকাত বিজেপি নাই, তাত আমাৰ কম্পিটিশ্যনটো হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ। তাত অলপ কংগ্ৰেছৰ বিৰুদ্ধে দুখাৰ কমে। যেতিয়া সংখ্যালঘু এলেকাত কংগ্ৰেছে মিটিং কৰিব, তেতিয়া ৰাইজৰ দলৰ বিৰুদ্ধেও দুখাৰ ক'ব। য'ত বিজেপি নাই, তাত আমাৰ ককাই ভাইৰ মাজত এটা কম্পিটিশ্যন আছে। কংগ্ৰেছ আৰু আমাৰ মাজত কম্পিটিশ্যন আছে। গতিকে কংগ্ৰেছেও এবাৰ মোক খুট পাই দিয়ে, ময়ো এবাৰ খুট পাই দিওঁ। সেইটো আমাৰ থাকিব, সেইটো আপোনালোকে ইমান বেয়া পাব নালাগে। বিৰোধীৰ আসন ভাগ বাটোৱাৰাৰ পূৰ্বেই ধিং সমষ্টিক লৈও কোনো কাৰণতে আপোচ নকৰাৰ হুংকাৰ দিলে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। আমি ধিং বিচাৰিছো আৰু ধিংটো আমাৰ কাৰণে আনকম্প্ৰমাইজিং চিট হয়। আমি ধিংটো পাবই লাগিব বুলি কৈছো। এইটোতো বুজাবুজি হ'ব লাগিব। তেওঁলোকৰো কেণ্ডিডেট থাকিব, আমাৰো কেণ্ডিডেট থাকিব। আলোচনাৰ মঞ্চত আমি ধিংটো বিচাৰিম আৰু ধিংটো যেতিয়া বিচাৰিম, মই স্পষ্টকৈ কৈ দিছো যে ধিং নাপালে নহ'ব। ইপিনে বিধায়ক অখিল গগৈৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। ডবকাৰ আকাশীগংগাত বুধবাৰে উপস্থিত হৈ বিধায়ক অখিল গগৈৰ মন্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য, কংগ্ৰেছ কৰ্মীসকলেহে কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেচাডৰ। আপোনালোকে আমাৰ ৰাজীৱ ভৱনত দেখিছে কিমান ভিৰ আহিছে। তাতকৈ আৰু ডাঙৰ ব্ৰেণ্ড এম্বেচাডাৰ কি হ'ব পাৰে? আমাৰ অসমৰ কংগ্ৰেছৰ কৰ্মী হ'ল আমাৰ কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেচাডৰ। ইপিনে বিধায়ক অখিল গগৈৰ মন্তব্যক লৈ নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ মতে অখিল গগৈৰ মন্তব্যক লৈ অসন্তুষ্ট ৰকিবুল হুছেইন। এয়া অখিল গগৈৰ টুলুঙা মন্তব্য। অখিল গগৈৰ মন্তব্য সন্দৰ্ভত হাইকমাণ্ডক অভিযোগ দিব ৰকিবুল হুছেইনে। তেওঁ যি ধৰণৰ অসংলগ্ন কথা বতৰা কৈছে, মই ব্যক্তিগতভাৱে সেই কথাখিনি মোৰ পাৰ্টীক জনাম যে ঠিক হৈ থকা নাই। যে কোনোবা সমষ্টিৰ কথা কৈছে, তেনেধৰণৰ কথাবিলাক সাধাৰণতে মিত্ৰতাৰ ক্ষেত্ৰত ৰাজহুৱাকৈ এনেকৈ কোৱাটো অনুচিত। সেইটো টুলুঙা কথা, কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডাৰৰ কথা যদি কৈছে, তেওঁ এইটো টুলুঙা কথা মই উত্তৰ নিদিওঁ। উল্লেখ্য যে এইহাতে মিত্ৰতাৰ হাত আগবঢ়াই থাকিলেও আনহাতে মিত্ৰদল কংগ্ৰেছৰ বিৰুদ্ধে সময়ে সময়ে মুকলিকৈ বিভিন্ন বিতৰ্কিত মন্তব্য আগবঢ়াই আহিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। নিউজ 6 ৰিপৰ্ট NKTV+।